স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কথা হ'ল যিটো APSCৰ ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ আছিলে APSC FMO। ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ কথা বহুতে সুধি আছিলে যে কেতিয়া হ'ব পৰীক্ষা বা কেনেকুৱা ধৰণৰ কি হ'ব। বহুতে পৰীক্ষা ভালদৰে পাছ কৰিছে, ভাল লাগিছে এই বস্তুটো জানি। এতিয়া কথা হৈছে যে ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ ইয়াৰ পূৰ্বৰ ভিডিঅ'টো কৈছোঁ যে আপোনালোকৰ যিহেতু এই মে' মাহটো মানে গোটেই ডেটছ আপোনালোকৰ ভৰ্তি হৈ আছে, কাৰণ টেকনিকেল অফিচাৰৰ আছে, আপোনালোকৰ জুনিয়ৰ মেনেজাৰৰ হৈ আছে, তেনেকুৱা ধৰণৰ বহুকেইটা ভাইভা আছে। APSCৰ আপোনালোকৰ চিভিলৰ JEEৰ ক্ষেত্ৰত আছে। সেইখিনি শেষ হোৱাৰ পাছত আপোনালোকৰ ভাইভা আহিব বুলি কৈছিলোঁ। জুনত এতিয়া সেইটোৰ তাৰিখ আপোনালোকৰ দি দিছে। চাওক, ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ ক্ষেত্ৰত একেবাৰে ন'টিছখন মই দেখাইছোঁ, সেইখন আপোনালোকে চেক কৰি ল'ব। সেইখন ইমান ইম্পৰ্টেণ্ট নহয়, এইটো আপোনালোকে APSC চেক কৰিছে চাগে। ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ ক্ষেত্ৰত আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যে এইটো আপোনালোকৰ গতানুগতিক ছাৰ্ভিচ নহয়। গতানুগতিক ছাৰ্ভিচ নহয় বুলি মই এইকাৰণে কৈছোঁ, কাৰণ একেবাৰে ফ্ৰেছ ছাৰ্ভিচ, এইটো একদম নতুন ছাৰ্ভিচ। ইয়াৰ আগে পাছে কেতিয়াও এনেকুৱা ধৰণৰ ছাৰ্ভিচ নাছিলে অসমত। আৰবান যিটো ছাৰ্ভিচ মানে এডমিনিষ্ট্ৰেশ্যনৰ ছাৰ্ভিচ যিটো গঠন কৰিছে, আপোনালোকে সেই বস্তুখিনিও পঢ়ি যাব লাগিব। মনত ৰাখিব, মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন বিষয়ে আপোনালোকে বহুত ভালদৰে পঢ়ি যাব। তাৰ আণ্ডাৰত কি কাম কৰে, CEO কি হয়, ডেপুটি CEO কি হয়, DC কি হয়, DDC কি হয়, তেনেকুৱা ধৰণৰ গোটেই বস্তুখিনি আপোনালোকে পঢ়ি যাব। এক্সিকিউটিভ অফিচাৰ কি হয়, সেই বস্তুখিনি তেওঁলোকৰ এক্সিকিউশ্যন কি হয়, কেনেকুৱা ধৰণৰ কাম কৰে, সেইখিনি বস্তু চাই যাব। দ্বিতীয় কথা, আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, সেইটো APSCৰ থ্ৰুদি গৈছে। সেই বস্তুটো কি হয়? ইয়াৰ লগতে আৰবান টেকনিকেল ছাৰ্ভিচ, সেইটো কি হয়? এই আৰবান ছাৰ্ভিচেছৰ তিনিটা পাৰ্ট আছে। সেইটো হৈছে আপোনালোকৰ আৰবান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, আৰবান টেকনিকেল ছাৰ্ভিচ মানে ইঞ্জিনিয়াৰিং ছাৰ্ভিচ, আৰু আৰবান ফাইনেন্সিয়েল ছাৰ্ভিচ। আপোনালোকে আৰবান ফাইনেন্সিয়েল ছাৰ্ভিচৰ ক্ষেত্ৰত দিবলৈ কৈছে। যিসকলে টেকনিকেলৰ চাই আছে তেওঁলোকেও কৈছে, তেওঁলোকৰ ভাইভা চলি আছে। এইখিনি আপোনালোকে ভালদৰে চাই যাব। লগতে আপুনি যোনখন ঠাইৰ পৰা বিলং কৰে, সেই ঠাইখনত আপোনালোকৰ প্লেচেছ অফ ইম্পৰ্টেঞ্চ কি আছে, বা আপোনালোকৰ কোনোবা বিখ্যাত মানুহ তাত আছে নেকি, বা MLA কোন হয়, SDO বা DC কোন হয়, তেনেকুৱা ধৰণৰ বস্তুখিনি চাই যাব। চাৰিসীমাটো চাই যাব আপোনালোকে, তেনেকুৱা ধৰণৰ বস্তু। তাৰ লগত আপোনালোকৰ এনেকুৱা এটা বস্তু আপোনালোকৰ আহিব পাৰে যে বহুত জেগাত আমাৰ এতিয়া গাঁও পঞ্চায়ত আছে। গাঁও পঞ্চায়ত এণ্ড মিউনিচিপাল এৰিয়াৰ ডিফাৰেঞ্চটো কি হয়? মিউনিচিপালিটি হ'লে কেনেকুৱা ধৰণৰ ভাল হয় বা কেনেকুৱা ধৰণৰ বেয়া হয়? মানুহে কিছুমান জেগাত দেখা যায় যে অপ'জ কৰে। মিউনিচিপালৰ ক্ষেত্ৰত আপুনি যিহেতু ফাইনেন্সিয়েল অফিচাৰ হ'বলৈ গৈ আছে, মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ আপোনালোকে ফাইনেন্স কেনেকৈ মেইনটেইন কৰে, তাত কেনেকুৱা ধৰণৰ স্কীম আহে, ফিন আছামৰ বিষয়ে অলপমান চাই যাব, ফাইনেন্সৰ বিষয়ে। তেনেকুৱা ধৰণৰ বস্তু অলপমান বিশেষকৈ চাই যাব। আৰু ফাইনেন্সৰ ক্ষেত্ৰত যিসকলৰ ফাইনেন্সৰ পেপাৰ আছিলে বা CA আছে, আপোনালোকে ভালদৰে নিজৰ পেপাৰখিনি কিন্তু ভালদৰে চাই যাব, কাৰণ ফাইনেন্সৰ ওপৰত আপোনালোকক বস্তু সুধিব পাৰে। ইয়াৰ লগতে আপোনালোকৰ পৰীক্ষাত যিখিনি আপোনালোকৰ আহিছিলে পেপাৰ, স্পেচিয়েলি যিখন ফাইনেন্সৰ পেপাৰ আছিলে, মানে যিটো পৰ্চন আছিলে, সেই বস্তুখিনি আপোনালোকে বহুত ভালদৰে চাই যাব। লগতে ফাইনেন্সিয়েল ৰুল, ছাবচিডিয়াৰী ৰুল, এইবিলাক যিখিনি আছে সেইখিনিয়ে অলপ ভালদৰে আপোনালোকে চাই যাব। থুলমূলকৈ আপোনালোকে চৰকাৰখনৰ বিষয়ে অলপ চাব, এই মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ বিষয়ে দকৈ চাব। লগতে আপোনালোকৰ যিখিনি ফাইনেন্স ৰিলেটেড যিখিনি আপোনালোকৰ বস্তু হয়, ফাইনেন্সিয়েল যিখিনি আপোনালোকৰ কাম থাকে, ডেবিট কি হয়, ক্ৰেডিট কি হয়, তেনেকুৱা ধৰণৰ যিবিলাক বস্তু, সেইখিনি আপোনালোকে অলপ ভালদৰে চাই যাব। ন'টিছখন দেখাওঁ, ন'টিছখন একবাৰ চাই লওক। এইখন হৈছে ন'টিছ আপোনালোকৰ, যিখন APSC ফালৰ পৰা ওলাইছে 18 মে'ত, ৰিগাৰ্ডিং ভাইভা ফৰ ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ, যিটো FMO আছিলে, জুনিয়ৰ গ্ৰেড 2, APSC থ্ৰুদি কণ্ডাক্ট হোৱা আছিলে। ফাইনেন্সিয়েল যিটো ছাৰ্ভিচ আছিলে আৰবান ছাৰ্ভিচেছৰ আণ্ডাৰত, আপোনালোকে জানে আৰবান যিটো এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ আছিলে, সেইটো থ্ৰু APSC তেওঁলোকে ইতিমধ্যে কণ্ডাক্ট কৰি পেলাই তেওঁলোকে ল'লেই, এক্সিকিউটিভ অফিচাৰ হিচাপে পষ্টিং হৈও গৈছে। এইটো ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ। লগতে বৰ্তমান আৰবান টেকনিকেল যিটো ছাৰ্ভিচ আছিলে, সেইটোৰ কাৰণে ভাইভা চলি আছে, আৰু ফাইনেন্সৰ এইটো আপোনালোকৰ হ'ব। ইয়াৰ পূৰ্বৰ ভিডিঅ'টো যদি চাইছে, আপোনালোকক কৈছিলে যে যিহেতু এই মাহটো ফিল আপ হৈ আছে ভাইভাৰ ডেট, মষ্টলি এইটো জুনত মানে হ'বগৈ, জুন পাবগৈ। সেইটো আৰু ইয়াতে আপোনালোকৰ চাওক, ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ জুনিয়ৰ গ্ৰেড 2 আছাম ফাইনেন্সিয়েল ছাৰ্ভিচৰ আণ্ডাৰত 6, 7, 10 আৰু 11 এই 4 দিনত আপোনালোকৰ ভাইভা হ'ব, আৰু ৰিপৰ্টিং টাইম 9টা বজাত দিছে। আপোনালোকে যেতিয়া ভাইভাত আপোনালোকে যাব, বহুতে এক্সপিৰিয়েঞ্চড হয়, বহুতে জানে যে কি কৰিব লাগে, কৰিব নালাগে, আৰু বহুতে নাজানে যে কি কৰিব লাগে। আপোনালোকে যেতিয়া যাব, তেতিয়া আপোনালোকে ক্ৰন'লজিকেল অৰ্ডাৰত ছেল্ফ এটেষ্টেড ফটোকপি আপোনালোকে লৈ যাব। ক্ৰন'লজিকেল অৰ্ডাৰ মানে হৈছে, প্ৰথমতে HSLC এডমিট পাছ চাৰ্টিফিকেট আপোনালোকে প্ৰুফ অফ এজ হিচাপে আপোনালোকে গাঁঠিব। তাৰ তলত আপোনালোকে HSLC মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট গাঁঠিব। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট গাঁঠিব। তাৰপিছত ডিগ্ৰী মাৰ্কশ্বিট গোটেই ছেমিষ্টাৰখিনি আপোনালোকে গাঁঠিব। লগতে পাছ চাৰ্টিফিকেটখন গাঁঠিব। তাৰপিছত যদি আপোনালোকে CA কৰিছে
কৰিছে বা তেনেকুৱা ধৰণৰ কৰিছে সেয়া আপোনালোকে গাঁঠিব CGPA কনভাৰ্চন ফৰ্মুলা আপোনালোকে ইউনিভাৰ্চিটিৰ যিটো থাকে সেই হিচাপে আপোনালোকে CGPAটো উলিয়াই লৈ পেলাই আপোনালোকে কৰিব আৰু যদি আপোনালোকে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ি হয় তেতিয়া আপোনালোকে NOC আপোনালোকে কৰিব লাগিব মানে PRCৰ ক্ষেত্ৰত বা আপোনালোকে চাওক NOC নিদিলেও আপোনালোকে PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জ বা ভোটাৰ ID কিবা এটা দিলেও আপোনালোকৰ প্ৰুফ অফ ৰেচিডেঞ্চটো ধৰা হ'ব ইয়াৰ লগতে কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে দিছিলে আপোনালোকে দিব পাৰে ডিক্লেৰেশ্যন ফৰ্ম এখন যিখন স্মল ফেমিলি নৰ্মছ সেইখন আপোনালোকে লৈ যাব এক্স ছাৰ্ভিচমেন যদি হয় এক্স ছাৰ্ভিচমেন ডিচাৰ্জ বুক আপোনালোকে বা আইডেণ্টি কাৰ্ড আপোনালোকে লৈ যাব তাৰপিছত ইয়াৰ লগতে আৰু যদি কিবা আপোনালোকৰ আছিলে সেইখিনি আপোনালোকে লৈ যাব চ' এই যিখিনি আপোনালোকে ডকুমেণ্টছ দেখিলে এই গোটেই ডকুমেণ্টছখিনি আপোনালোকে জেৰক্স ছেট এটা কৰি পেলাই ছেল্ফ এটেষ্ট কৰিব লাগিব ছেল্ফ এটেষ্ট কেনেকৈ কৰে যদি নাজানে তাৰ কাৰণে ডিটেইল ভিডিঅ' বনোৱা আছে সেইটো আপোনালোকে চেক কৰি চাই ল'ব চ' হাউ টু ছেল্ফ এটেষ্ট চ' একেবাৰে সহজ আপোনালোকে যিখন চাৰ্টিফিকেট আপোনালোকে পাব তাৰ তলত ছেল্ফ এটেষ্টেড বুলি কয় আপোনালোকে ছিগনেচাৰ আপোনালোকে কৰি দিব অ'কে চ' সেইটো বস্তুৱে তাৰ লগত আপোনালোকে এই যিখিনি আপোনালোকে নিলে ইয়াৰ অৰিজিনেলখিনিও আপোনালোকে ভালদৰে লৈ যাব চাব যাতে নেহেৰাই ক'তো বহুতে এনেকৈ আনি পেলাই মিছপ্লেচ কৰে চ' এইটো আপোনালোকে নকৰিব লগতে আপোনালোকে পাছপৰ্ট চাইজ ফটো 2 কপি বা 3 কপি লৈ যাব লাগিব নালাগিলে নাই কিন্তু লৈ যাব লগত অ'কে চ' এইখিনি আৰু বাকী যিখন আপোনালোকৰ ইণ্টিমেশ্যন যিখন আছিলে অনলাইন আপোনালোকে ডাউনলোড কৰিছে চাগে সেইখন আপোনালোকে লৈ ল'ব তো যিখন 30 তাৰিখৰ পৰা আপোনালোকৰ ডাউনলোড কৰিব পাৰিব সেইখন আপোনালোকে লৈ ল'ব যাওঁতে চ' এইখন আপোনালোকৰ হৈছে মেইন ন'টিফিকেশ্যনখন আপোনালোকে দেখিলে এইখন আছিলে ন'টিছ আপোনালোকৰ ডিউ টাইমত আপোনালোকে যাব 30 তাৰিখৰ পৰাতো এডমিট ডাউনলোড কৰিব পাৰিব কোনটো ডেটত আপোনালোকৰ মানে হেৰি হ'ব এক্সাম হ'ব সেইটো আপোনালোকে ভালদৰে চাই যাব কোনটো ডেটত আপোনালোকৰ এক্সাম হয় চ' সেইটো আপোনালোকে ভালদৰে চাই যাব অ'কে চ' সেইটো আপোনালোকে ভুল নকৰিব আৰু লগতে যি আপোনালোকৰ চিলেবাছ আছিলে পৰীক্ষাৰ ক্ষেত্ৰত সেইখিনি ভালদৰে চাই যাব আপোনালোকে ৰিটেনত কি পেপাৰ আহিছিলে সেইখিনি আপোনালোকে প্ৰশ্ন বহুত ভালদৰে চাই যাব বহুত সহায়ক হ'ব লগতে বাকী যিখিনি আৰু সেইখিনি মই আপোনালোকক ক'লোঁ চ' এনেকুৱা ধৰণৰ বস্তুৱে চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'টো আকৌ লগ পাম আজিলৈ ইমানেই